ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম BA থাৰ্ড ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি মেথমেটিকেল মেথড ফৰ ইকনমিক্সৰ সেই পেপাৰখনৰ ছেট অপাৰেশ্যনৰ ইণ্টাৰছেকশ্যন অফ ছেট আমি আলোচনা কৰিম। এইটো ইউনিট নাম্বাৰ 1 হয়, ঠিক আছে। এতিয়া ছেট অপাৰেশ্যনৰ কনচেপ্টখিনি আমি পঢ়িবলৈ হ'লে আমি ইণ্টাৰছেকশ্যন অফ ছেট প্লাছ ইউনিয়ন অফ ছেট এই কনচেপ্টখিনি আমি জানিব লাগিব। আৰু লগতে এই ভিডিঅ'বিলাকৰ পৰাই তোমালোকে 1 মাৰ্কৰ কুৱেশ্যনখিনি হৈ যাব আৰু 1 মাৰ্কৰ কুৱেশ্যনখিনিৰ কাৰণে তোমালোকে আকৌ বেলেগকৈ প্ৰেক্টিছ কৰিব নালাগে, ঠিক আছে। কিন্তু যেতিয়া তোমালোকক এনেধৰণৰ এটা টপিক বুজোৱা হয়, সেই টপিকটোৰ ভিতৰত যিমানখিনি কনচেপ্ট ইনক্লুড থাকে সেই প্ৰত্যেকখিনি কনচেপ্ট কিন্তু তোমালোকে বুজাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আজিৰ ভিডিঅ'টো তেনেকুৱাই হয় যে আমি ইণ্টাৰছেকশ্যন অফ ছেট আলোচনা কৰিম হয়, কিন্তু ইণ্টাৰছেকশ্যন অফ ছেটৰ যিখিনি প্ৰপাৰ্টিজ আছে সেই প্ৰপাৰ্টিখিনি আমি চাম, কাৰণ এক্সামত 1 মাৰ্কৰ কুৱেশ্যনবিলাকত সেই প্ৰপাৰ্টিজবিলাকৰ পৰা কুৱেশ্যন অহা দেখা যায়, ঠিক আছে। মই আশা কৰোঁ আজি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰছেকশ্যন অফ ছেট কি হয় এই সম্পৰ্কে ভালদৰে জানিব পাৰিবা। আৰু যিখিনি ছাত্ৰ ছাত্ৰীৰ মাধ্যমক লৈ প্ৰব্লেম আছিলে, ধৰা অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যমক লৈ প্ৰব্লেম আছে, এই ভিডিঅ'টোত তোমালোকে তেনেকুৱা ধৰণৰ অনুভৱ কৰিব নোৱাৰা মই ভাবোঁ, কাৰণ আমি যিমান পাৰোঁ চেষ্টা কৰিম এটা ইজি ৱেত তোমালোকৰ মাজলৈ কনচেপ্টখিনি লৈ যাবলৈ। আৰু মেথছৰ পেপাৰখন তোমালোকে ইংৰাজী মাধ্যমত দিলেও কোনো প্ৰব্লেম নহয়, যিহেতু আমি বেছি সংখ্যক মেথছেই কৰিব লাগিব। আৰু ইউনিট নাম্বাৰ 1ত এই কনচেপ্টখিনি আছে, ছেটৰ কনচেপ্টখিনি। ঠিক তেনেধৰণে ইউনিট নাম্বাৰ 2টো তেনেধৰণৰ ডেফিনেশ্যন বা টাইপছ এই কনচেপ্টখিনি পাবা। কিন্তু অভাৰঅল যদি আমি গোটেই পেপাৰখন চাওঁ তেতিয়াহ'লে আমি আল্টিমেটলি মেথছখিনিয়ে কৰিব লাগে। গতিকে ইয়াত তোমালোকে মিডিয়াম লৈ পেলাই মই ভাবোঁ কোনো প্ৰব্লেম হ'ব নালাগে। আৰু ভিডিঅ'টো চোৱাৰ পিছত যিখিনি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছা তোমালোকে এটা কমেণ্ট কৰি জনাবা, যদিও ভিডিঅ'টোত ইংৰাজী মাধ্যমত লিখা হৈছিলে তথাপিতো তোমালোকে বুজাত ক'ৰবাত প্ৰব্লেম হৈছে নেকি এই সম্পৰ্কে এটা কমেণ্ট কৰি জনাবা, কাৰণ তোমালোকৰ যিখিনি কমেণ্টছ থাকিব সেই কমেণ্টছবিলাকৰ ওপৰত বেছ কৰিয়ে আমি ভিডিঅ' প্ৰভাইড কৰিবলৈ ভাল হ'ব। আৰু যদি তোমালোকে ফুল কৰ্চত জইন হ'ব বিচাৰিছা, আমাৰ যোনটো ছাবস্ক্ৰিপশ্যন কৰ্চ আছে তাত তোমালোকে জইন হ'ব পাৰিবা, য'ত তোমালোকে এই গোটেইখিনি কনচেপ্ট লাভ কৰিবা। লগতে ইণ্ডিয়ান ইকনমিৰ যোনখন পেপাৰ আছে সেই ইণ্ডিয়ান ইকনমি পেপাৰখনৰ আৰু মেথছৰ পেপাৰখন আৰু ইণ্ডিয়ান ইকনমি পেপাৰখনৰ সম্পূৰ্ণ ভিডিঅ' প্লাছ নোটছ তোমালোকক প্ৰভাইড কৰা হ'ব, ঠিক আছে। এতিয়া ফাৰ্ষ্টৰ যোনটো আমি কনচেপ্ট আজি লৈছোঁ সেইটো হৈছে ইণ্টাৰছেকশ্যন অফ ছেট, ঠিক আছে। মই কনচেপ্টখিনি এনেধৰণে আগতে লিখি লোৱা আছে, মই আশা কৰোঁ তোমালোকে বুজি পোৱাত কোনো প্ৰব্লেম হ'ব নালাগে। এতিয়া ইণ্টাৰছেকশ্যন অফ ছেটৰ এই কনচেপ্টখিনি বুজোৱাৰ আগতে মই এটা সৰু কথা কৈ যাওঁ যে দুটা বস্তু আছিলে তোমাৰ ওচৰত, ঠিক আছে। এটা হৈছে ধৰা ছেট A আৰু এটা হৈছে ছেট B, দুটা ছেট আছে। এই ছেটত কিছুমান বস্তু আছিলে, মই এইটো এক্সাম্পলো নিদিওঁ বাৰু, ধৰি লৈছোঁ এনেকুৱা এটা ছেট আছিলে যোনটো ছেটত এলিমেণ্টছ আছিলে 1, 3, 5, ঠিক আছে। B এনেকুৱা এটা ছেট আছিলে যোনটো ছেটত এলিমেণ্ট আছিলে 3, 4, 6, অ'কে। ইয়াৰ ভিতৰত তোমাক ইউনিয়ন উলিয়াবলৈ দিয়ে। গতিকে ইউনিয়ন উলিয়াবলৈ ডাইৰেক্ট আমি ফৰ্মুলা পাতিও কৰিব পাৰোঁ বা আমি ভেন ডায়েগ্ৰামৰ থ্ৰুৱেদিও সেইখিনি কৰি দেখাব পাৰোঁ। এতিয়া ভেন ডায়েগ্ৰাম যেতিয়া আমি ড্ৰ কৰিম তেতিয়া মন কৰিম যিহেতু আমাক কি সুধিছে ইণ্টাৰছেকশ্যন অফ ছেট সুধিছে, গতিকে ভেন ডায়েগ্ৰাম ড্ৰ কৰোঁতে আমি এই ডায়েগ্ৰামটো এনেধৰণেই ড্ৰ কৰিব লাগিব যাতে দুইটাৰ মাজত এটা ৰিলেশ্যন আছে, ঠিক আছে, এই ৰিলেশ্যনটো বুজাবৰ কাৰণে। এতিয়া এইটো যদি ছেট A হয়, এইটো যদি ছেট A হয়, এইটো যদি ছেট B হয়, ঠিক আছে। এটা ছেট A আৰু এটা ছেট B। এতিয়া ছেট 1ত কি আছিলে 1, 3, 5 আৰু ছেট Bত আছিলে 3, 4, 6। এতিয়া আমি প্ৰথমতে কি চাম যে A আৰু B দুইটা ছেটতে এনেকুৱা কিছুমান কিবা নম্বৰ আছে নি য'ত দুইটাতে একেই আছে। এতিয়া আমি দেখিলোঁ যে ছেট A 3 আছে আৰু ছেট B-টো 3 আছে। ডেট মিনছ 3টো এনেকুৱা এটা নাম্বাৰ হয় যোনটো ছেট A-টো আছে, ছেট B-টো আছে। গতিকে এইটো কি হৈ থাকিব A আৰু B দুইটাৰ মাজতে হ'ব, যিহেতু উমৈহতীয়াভাৱে আছে, ঠিক আছে। আকৌ ছেট A এতিয়া আমি এলিমেণ্টখিনি সজাওঁ। ছেট A কি আছে 1, 3, 5, 1, 3 and 5। এগেইনষ্ট ছেট B যদি আমি চাওঁ কি আছে 3, 4 and 6। হৈ গ'ল, বাছ ইমানেই।
ঠিক আছে এটা ইন্টাৰসেকশন অফ সেট মানে কি ইন্টাৰসেকশন অফ সেট মানে হৈছে A আৰু B দুয়োটা সেটতে থকা উমৈহতীয়াভাৱে যোনটো এলিমেন্টস থাকিব সেই উমৈহতীয়া এলিমেন্টটোক আমি ইন্টাৰসেকশন অফ সেট বুলি কওঁ এতিয়া এয়াৰ ইন্টাৰসেকশন অফ সেটক আমি এনে ধৰণে ৰিপ্ৰেজেন্ট কৰো আই হোপ এইখিলৈকে তোমালোকক ক্লিয়াৰ হৈছে যদি মই লিখি দিওঁ সেট এত আমি লৈছিলো 1 3 ওকে 1 3 and 5 সেট বিত লৈছিলো 3 4 6 ওকে এটা ইন্টাৰসেকশন অফ সেট এ ইন্টাৰসেকশন বি এনে ধৰণে লিখা হয় আৰু ইকুৱেল টু এগেইন সেটকে আমি বান্ধিব লাগিব যেহেতু এই দুইটাত উমৈহতীয়া কি আছে উমৈহতীয়া এলিমেন্টটো হৈছে 3 that means ইন্টাৰসেকশন অফ সেট কি হ'ব 3 হ'ব বুজি পালানে ইন্টাৰসেকশন অফ সেট মানে হৈছে দুয়োটা সংঘটিতে থকা যেটো উমৈহতীয়াভাৱে যোনটো নাম্বাৰস আছে সেই নাম্বাৰটোক আমি ইন্টাৰসেকশন অফ সেট বুলি কওঁ যেনে ধৰণে ইয়াত 3 টো পালো ঠিক আছে এটো এটা বেসিক এক্সাম্পল মই কৰাই দিলো যেটো প্ৰথমতে তোমালোকৰ ক্লিয়াৰ হ'ব তাৰ পিছত এইখিনি যিখিনি তোমালোকে বুজিলা যে উমৈহতীয়াভাৱে কি হয় বা ইন্টাৰসেকশন অফ সেটক কি বুজায় তাৰ পিছত ইয়াৰ যিখিনি এক্সপ্লেনেশন এই এক্সপ্লেনেশন খিনি লৈ আমি আহো ঠিক আছে intersection of set is defined as such set a set which consists of only the common elements mean যিখিনি আমি কৈছো যে যেটো আমাৰ উমৈহতীয়াভাৱে থাকে ঠিক আছে উমৈহতীয়াভাৱে যোনটো থাকে তাক আমি common elements বুলি কওঁ in a given set এটা সেটত দুইটা সেটতে থকা যেটো common elements থাকিব ঠিক আছে সেটটো আমাক অলৰেডি দিয়া থাকিব হয়নে সেই দুইটা সেটতে যেটো উমৈহতীয়াভাৱে থাকিব the intersection of set defined as such a set which consists of only the common elements এতিয়া তোমালকে ডেফিনিশন লিখিবা এই common elements মই যেটো হাইলাইট কৰি দিছো এই words টো লিখিবই লাগিব ঠিক আছে common elements টো যেহেতু ইয়াত common element থাকে in a given set so if A and B are two set যদি A আৰু B দুটা set হয় then intersection of set will be provided another set C তেতিয়া intersection of set অন্য এটা set provide কৰিব that means যেটো আমি set number C বুলি আমি তাক ক'ব পাৰো ঠিক আছে which consists only the common element যোনটোৱে কেৱল common element বিলাককহে আনিব কৰ পৰা আনিব in the given set of A and B যোনটো A আৰু B সেটত অলৰেডি দিয়া হৈছিলে সেই A আৰু B সেটত থকা যেটো কমন এলিমেন্ট হয় সেই কমন এলিমেন্ট বিলাকক লৈ পেলাই নতুন এটা সেট গঠন হ'ব আৰু যোনটো সেটক আমি C সেট হিচাপে কওঁ that means এটো ইন্টাৰসেকশন অফ সেটৰ ঠিক আছে সো ইন্টাৰসেকশন অফ সেটৰ কাৰণে মই আকৌ এতিয়া এটা আৰু এটা তোমাৰ এক্সাম্পল যদি লৈ আহিছো এটো হৈছে সেট নাম্বাৰ 8 আছিলে এলিমেন্ট খিনি হৈছে 0 1 5 9 11 12 okay set number B আছিলে 1 6 9 10 and 12 এতিয়া a intersection of B এটো আমি প্ৰথমতে ভেন ডায়াগ্ৰামত চাও হা ঠিক আছে এতিয়া প্ৰথমতে চোৱা A আৰু B এই সেট দুটাত এনেকুৱা কোনকিটা এলিমেন্ট আছে যোনটো দুইটা সেটতে আছে এতিয়া চাও 1 এলিমেন্ট টো ক'ত আছে সেট A টো আছে সেট B টো আছে গতিকে আমি এটো ইয়াত কি হ'ব 1 টো প্ৰথমতে পুট কৰিলো বুজি পালানে নেক্সট আহিব কোনটো এলিমেন্ট আনিম য'ত দুইটাতে আছে এটা সেটত 9 এলিমেন্ট যদি চাও সেট A আৰু B দুইটাতে আছে গতিকে ইয়াৰ মাজত কি আহিব উমৈহতীয়াভাৱে 9 টো আহিব এগেইন যদি আমি চাও যে 12 যোনটো এলিমেন্ট হয় সেই 12 এলিমেন্টটো A আৰু B দুইটাতে আছে গতিকে আমি A আৰু B দুইটাতে 12 টো লিখি দিলো ঠিক আছে এই দুইটা উমৈহতীয়াভাৱে আছে গতিকে আমি ইন্টাৰসেকশন অফ সেটটো অলৰেডি পাইয়ে গলো হয়নে নহয় তাৰ পিছতে এতিয়া যেহেতু আমি ভেন ডায়াগ্ৰাম ড্ৰ কৰিছো এতিয়া আমি ড্ৰ কৰিব লাগিব যে A সেটৰ এলিমেন্ট খিনি ঠিক আছে মই মহাৰি দিছো A সেটৰ এলিমেন্ট খিনি চাবা A সেটত কি আছিল 0 1 5 9 11 and 12 এটা 0 1 5 9 11 12 তাৰ মানে A সেটত যিমান এলিমেন্টস এটোটো আলটিমেটলি গুটেটো A তে বুজাইছে নে তাৰ মানে সেই কাৰণে A সেটত থকা প্ৰত্যেকটো এলিমেন্ট ইয়াত ইনক্লুড কৰা হল ঠিক আছে ঠিক তেনে ধৰণে আমি যদি B সেটলৈ চাও তেতিয়া হলে B সেটত এলিমেন্ট আসলে 1 6 9 10 and 12 হলনে গতিকে এটো হৈছে B সেটত থকা এলিমেন্ট that means a intersection of B এই দুইটা সেটত যেতিয়া আমি ইন্টাৰসেকশন কৰিম তেতিয়া আমি এটা another set পাম সেই সেটটোকে C বুলি কোৱা হৈছে that means A intersection B
এই দুইটাকে থকা উমৈহতীয়া এলিমেণ্টখিনি যদি আমি বাছি উলিয়াওঁ তেতিয়া আমি কি পাম 1, 9 and 12 পাম, যোনটোক আমি ইণ্টাৰছেকশ্যন অফ ছেট বুলি কওঁ। ঠিক আছে, আৰু এটা কথা, অ'কে, এটা ছেট আছে, এটা ছেট, এই ছেটত এলিমেণ্ট আছে 1, 5, 6 A, B। ঠিক তেনেদৰে বি ছেটত আছে 4, 7 D and G। এই দুইটা ছেটতে কিবা আছেনে, কিবা এলিমেণ্ট মিল আছেনে? এনেকুৱা দুটা ছেট লৈছোঁ, যোন দুটা ছেটত কিবা এলিমেণ্ট মিল আছেনে? আছে জানো? নিশ্চয় নাই, হয়নে? যিহেতু এ আৰু বিত কোনো ধৰণৰ এনেকুৱা এলিমেণ্ট নাই, গতিকে এইটোক আমাৰ নাল ছেট বুলি কোৱা হয়, তাৰমানে তাৰ কোনো ধৰণৰ ছেট নাই। গতিকে যেতিয়া ইণ্টাৰছেকশ্যন অফ ছেটত কোনো ধৰণৰ উমৈহতীয়া এলিমেণ্ট নাথাকিলেও তোমালোকে কিন্তু ছেটটোক এই নাল ছেটেৰে ৰিপ্ৰেজেণ্ট কৰি থৈ আহিব লাগিব, তোমালোকে এৰি থৈ আহিব নোৱাৰিবা। বুজি পালা? গতিকে এইটো ইম্পৰ্টেণ্ট হয়, চাবা। এতিয়া ইণ্টাৰছেকশ্যন অফ ছেট কনচেপ্টটো বুজি পাইছানে? এটা কমেণ্ট কৰি জনাবা। একেবাৰে ইজি, ডেফিনেশ্যনো ইজি। যেতিয়া তোমালোকে কনচেপ্টটো বুজি পাবা, ডেফিনেশ্যনটো নিজে নিজে আহি যাব। তাৰ কাৰণে তোমালোকে প্ৰথমতে ডেফিনেশ্যনটো মুখস্থ কৰিবলৈ নাযাবা। মুখস্থটো বহুত বেছি বেয়া এটা হেবিট হয়, ইকনমিক্সৰ ছাবজেক্টতেই হওক বা যিহেতু এখন মেথছৰ পেপাৰ, গতিকে এইটো ইউনিট নাম্বাৰ 1হে হয় দেই। যিহেতু এখন মেথছৰ পেপাৰ, লগতে তোমালোকে পঢ়ি আছা ইকনমিক্স, গতিকে কনচেপ্টটো নুবুজাকৈ এই ডেফিনেশ্যনবোৰ প্ৰথমতে মুখস্থ কৰিবলৈ নাযাবা, তেতিয়া বিষয়বস্তুখিনি তোমালোকৰ কাৰণে টান হৈ পৰিব। প্ৰথমতে কনচেপ্টটোৱে কি কৈছে আমাক, এই কথাটো যেতিয়া বুজিবলৈ চেষ্টা কৰিম, ডেফিনেশ্যনটো অট'মেটিকেলি আহি যাব। এইটো কোনো ধৰণৰ তাত মুখস্থ কৰিব নালাগে, জাষ্ট মানে এ আৰু বিত থকা কমন এলিমেণ্ট। ঠিক আছে, জাষ্ট আমি কমন এলিমেণ্ট ৱৰ্ডটো মেনশ্যন কৰিব লাগিব। বাকী এইটো নহয় যে তুমি এজ ইট ইজ সেইটোৱে তুমি কপি পেষ্ট কৰি পেলাই এক্সামত বঢ়াই দিবা, বা যিটো তুমি বুকত আছে, বুকত থকাটোৱে তুমি এজ ইট ইজ কৰি পেলাই লিখি দিবা, সেইটো নহয়। ঠিক আছে, তোমাৰ যিটো ডেফিনেশ্যন লিখা, ডেফিনেশ্যনটো অবভিয়াছলি কাৰেক্ট হ'ব লাগিব, কিন্তু এই মিনিংটো ওলাব লাগিব মানে। ঠিক আছে, গতিকে লাইন বাই লাইন যে এইটোৱেই বহিব লাগিব সেইটো নাই, কিন্তু কিছুমান কথা ইম্পৰ্টেণ্ট, যে কমন এলিমেণ্ট, মই এইটো কৈছোঁ যে দুইটা ছেটত থকা যিটো কমন এলিমেণ্ট, এই ৱৰ্ডটো কিন্তু ভৰাব লাগিব। ঠিক আছে, এতিয়া হৈ গ'ল ইণ্টাৰছেকশ্যন অফ ছেটৰ কনচেপ্ট। তাৰপিছতে আহিলোঁ প্ৰপাৰ্টিজ অফ ইণ্টাৰছেকশ্যন অফ ছেট। ইণ্টাৰছেকশ্যন অফ ছেটৰ কিছুমান আমাৰ প্ৰপাৰ্টিজ আছে, সেই প্ৰপাৰ্টিজখিনি যদি আমি চাওঁ, ফাৰ্ষ্ট প্ৰপাৰ্টিটো হৈছে ইফ A and B are the only two set, then according to the property of cumulative, এইখিনি ছেটৰ কিছুমান ল আছে, সেই ছেটৰ লখিনি আমি পিছলৈ আলোচনা কৰিম, যিহেতু আমি প্ৰথমতে ছেটৰ অপাৰেশ্যনখিনি জানিব লাগিব, ছেটৰ অপাৰেশ্যনৰ পিছতহে ছেটৰ লখিনিলৈ জানিব লাগিব। তথাপিতো মই চমুকৈ কৈ দিছোঁ, কাৰণ পিছত মই তোমালোকক কিউমুলেটিভ ল হওক বা এছ'চিয়েটিভ প্ৰপাৰ্টি হওক, এইখিনি এক্সট্ৰাকৈ বুজাম। ঠিক আছে, যিখিনি আমাৰ কোৰ্চত সেইখিনি প্ৰভাইড কৰা হ'ব, অলৰেডি সেইখিনি ভিডিঅ' মই কৰাইছোঁ। ঠিক আছে, এতিয়া চাবা, ইয়াত যোনটো কিউমুলেটিভ প্ৰপাৰ্টি আছে, কিউমুলেটিভ প্ৰপাৰ্টিটোৰ কোৱা হৈছে যে দুটা ছেট আছিলে, এটা ছেট এ আৰু বি, তাৰমানে এ ইণ্টাৰছেকশ্যন বি ইকুৱেল টু বি ইণ্টাৰছেকশ্যন এ। এই ৰুলটো ফ'ল' হয় ইণ্টাৰছেকশ্যন অফ ছেটৰ ক্ষেত্ৰত, এ ইণ্টাৰছেকশ্যন অফ বি ইকুৱেল টু বি ইণ্টাৰছেকশ্যন এ, এইটো ফ'ল' হয়। ঠিক আছে, গতিকে এই ল'টোক কোৱা হয় কিউমুলেটিভ ল'। ঠিক আছে, এতিয়া এ ছেটত কিছুমান এলিমেণ্ট আছে, এলিমেণ্টখিনি হৈছে 2, 5, 1, 2, 5, 7, আৰু বি ছেটত এলিমেণ্ট আছে 2, 6, 7 and 9। যেতিয়া আমি এই দুইটা ছেটৰ উমৈহতীয়া এলিমেণ্ট চাম, মানে এ ইণ্টাৰছেকশ্যন যদি তুমি বি উলিওৱা, তেতিয়াও উমৈহতীয়া কেই পাম, 2, আৰু ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো 7 আছে, ইয়াতো 7 আছে, বাকী এলিমেণ্ট মিল আছে জানো? নাই, হয়নে? গতিকে ইণ্টাৰছেকশ্যন অফ ছেটত কি আহিব, 2 and 7 আহিব। যদি আমি এ ইণ্টাৰছেকশ্যন বি কৰোঁ, তেতিয়াও আমি 2 আৰু 7এই পাম। অ'কে, যদি আমি বি ইণ্টাৰছেকশ্যন অফ এ কৰোঁ, বি ইণ্টাৰছেকশ্যন অফ এ কৰি, তাৰমানে বিটোক যদি মই আগলৈ লৈ আনো, তাৰমানে এই ছেটটোৰ লগত যদি মই এইটো ছেটক ইণ্টাৰছেকশ্যন কৰোঁ, তেতিয়াও কিন্তু মই ইয়াত 2 and 7এই পাম, যিহেতু আমাক ছেটৰ কোনটো আগ কোনটো পিছ সেইটো পৰিচয়টোৰ কথা দৰকাৰ নাই।
ঠিক আছে আমাক কি লাগে যে তাৰ সেই দুইটা সেটৰ মাজত যেটো কমন এলিমেন্ট আছে উমৈহতীয়া যোনটো সংখ্যা আছে সেই উমৈহতীয়া সংখ্যাটোহে লাগে হেতু লাগিলে তোমাৰ এটো তুমি আগত লিখি পেলাই বি লিখা অৰ তুমি বি টো আগত লিখি পেলাই এ লিখা কিন্তু আলটিমেটলি এই দুইটা সেটৰ নাম্বাৰটো হলনি হৈ নাযায় যেহেতু অলৰেডি সেটটো তোমাক দিয়া থাকিব ঠিক আছে অলৰেডি তোমাক সেটটো ডিফাইন থাকিব তোমাক যোনটো এই জিনকিটা এলিমেন্ট আছে সেই এলিমেন্ট কিটাৰ পৰাই তুমি বনাব লাগে ঠিক আছে গটিকে আমি a ইন্টারসেকশন b কৰো বা b ইন্টারসেকশন a কৰো হেতু চেঞ্জ হৈ না যায় ঠিক আছে ঠিক তেনে ধৰণে ইউনিয়ন অফ সেটৰ ক্ষেত্ৰটো এটো এপ্লাই হয় কিন্তু যেতিয়া আমি সেটৰ যেটা ডিফাৰেন্স উলিয়াও সেই ডিফাৰেন্সৰ ক্ষেত্ৰত কিন্তু এটো এপ্লাই নহয় ঠিক আছে নেক্সট প্ৰপাৰ্টিটো হৈছে a b and c are any three set then according to the cumulative property এই প্ৰপাৰ্টিটোৰ মতে a intersection b intersection c equal to a intersection b intersection c okay same হ'ব ঠিক আছে দুটা এলিমেন্টতে কোৱা এটা ইয়াত প্ৰথমতে কি কৰিলো আমি a আৰু b ইন্টারসেকশন কৰি ললো ইন্টারসেকশন কৰাৰ পিছত যোনটো সংখ্যা পাম সেই সংখ্যাটোক আকৌ যোনটো c সেট আমাক দিয়া থাকিব c সেটটোৱে ইন্টারসেকশন কৰিলো ঠিক আছে এগেইন b আৰু c প্ৰথমতে ইন্টারসেকশন কৰি ললো তাৰ পিছত যোনটো ৰিজাল্ট পাম বা যোনকিটা এলিমেন্ট পাম সেই এলিমেন্ট কিটাৰ লগত আকৌ এটুক ইন্টারসেকশন যদি কৰো দুই সাইডে আমি সেম এলিমেন্টে পাম যেহেতু ইয়াত কি কৈছে উমৈহতীয়া সংখ্যাবিলাকৰ কথা কোৱা হৈছে গতিকে ইয়াত আমাৰ কি হ'ব এই লটো এপ্লিকেবল হ'ব এতিয়া ফাৰ্স্ট এটা ইয়াত এটো কোৱা হয় এসোসিয়েটিভ প্ৰপাৰ্টি এইবিলাক কি থবা দে যেতিয়া আমি সেটৰ ল আলোচনা কৰিম কেতিয়াবা 1 মাৰ্কৰ কোৱেশ্চন আহি যায় ঠিক আছে এটো এসোসিয়েটিভ প্ৰপাৰ্টি বুলি কোৱা হয় এতিয়া সেট A ত আছিলে A B C D E সেট B ত আছিলে B D E F সেট C ত আছিলে B E F G ঠিক আছে যেতিয়া আমি A ইন্টারসেকশন B কৰো প্ৰথমতে কৰি লোৱা A ইন্টারসেকশন B তাৰ মানে A আৰু B এই দুইটাক যদি তুমি ইন্টারসেকশন কৰা প্ৰথমতে চাম A আৰু B ৰ মাজত কোনকিটা সংখ্যা উমৈহতীয়াভাৱে আছে আমি প্ৰথমতে হেতু চাম ঠিক আছে এটা যেহেতু A আছে B ত আছে জানো নাই that means B A টো কি হ'ব ক্যান্সেল হৈ যাব ঠিক আছে ঠিক তেনে ধৰণে ইয়াটো B আছে ইয়াটো B আছে গতিকে আমি কি আহিলো ইয়ালে প্ৰথমতে B আনিলো নেক্সট ইয়াত C আছে ইয়াত C নাই গতিকে C টো কি হ'ব ক্যান্সেল হৈ যাব ইয়াটো D আছে ইয়াটো D আছে গতিকে D আনিলো ইয়াটো E আছে ইয়াটো E আছে গতিকে E আনিলো আৰু যেহেতু B সেটত এক্সট্ৰা F টো আছে গতিকে আমি F টো ক্যান্সেল কৰি দিলো that means A ইন্টারসেকশন B ত আমি কি পাম B D E এইকিটা সংখ্যা এনেকুৱা যোনটো A আৰু B দুইটা সেটতে আছে গতিকে A ইন্টারসেকশন B ত আমি পালো B D E আতে আমি সেট C যোনটো সেট আছে হে C সেটটোলে চাও যত আছে D E F G গতিকে এবাৰ কিন্তু যেতিয়া তুমি ইন্টারসেকশন কৰিবা তুমি আৰু A আৰু B চালে নহব ঠিক আছে A B তুমি চাব নালাগে এতিয়া তুমি চাব লাগিব A ইন্টারসেকশন B কৰি পেলাই তুমি কোনটো পালা A ইন্টারসেকশন B কৰি পেলাই আমি পালো B D E আৰু C সেটত আছে D E F G ঠিক আছে এতিয়া এই দুইটা সেটৰ ভিতৰত যদি মই ইন্টারসেকশন কৰো ইয়াৰ that means ইয়াৰ কমন এলিমেন্ট চা ইয়াত B আছে নে নাই that means B টো cancel ইয়াটো D আছে ইয়াটো D আছে that means D আহিব ইয়াটো E আছে ইয়াটো E আছে E আহিব আৰু ইয়াত FG আছে এক্সট্ৰা কে আছে গৰে FG টো কাটা যাব গতিকে আমাৰ ইন্টারসেকশন অফ সেটত যদি আমি চাও A intersection B bracket intersection C আমি কি পালো আমি পালো ইয়াত D আৰু E এলিমেন্ট দুটা পালো ঠিক আছে এগেইন সেই একেখিনি কামকে যদি আমি প্ৰথমতে A সেটটো ইন্টারসেকশন নকৰি B ইন্টারসেকশন C কৰো B সেটৰ এলিমেন্ট খিনি লগত প্ৰথমতে এটো কৰিব নালাগে প্ৰথমতে এটো যেনেকে ধৰণে আছে আমি তেনে ধৰণে পাতি থৈছো B ইন্টারসেকশন C কৰিলো B ত কি আছে ইয়াত B আছে নে নাই গতিকে B টো কি হ'ব ক্যান্সেল হৈ যাব ইয়াত D E আছে ইয়াতো D E ইয়াত D E F আছে ইয়াতো D E আৰু F আছে গতিকে ইয়াত কি আহিব D E F আহিব ঠিক আছে এতিয়া D E F ক মই যোনটো এলিমেন্ট পাম সেই এলিমেন্টক মই A ইন্টারসেকশনৰ লগত কৰিব লাগিব তাৰমানে A সেটটোৰ লগত কৰিব লাগিব এতিয়া এটো হৈছে
আমি B ইণ্টাৰছেকশ্যন C কৰি পালোঁ DEF অ'কে এতিয়া চাবা কোনকেইটা এলিমেণ্ট কমন আছে যিহেতু ইয়াত A আছে ইয়াত A নাই B আছে ইয়াত B নাই ঠিক আছে ইয়াত C আছে ইয়াত C নাই ইয়াত DE আছে ইয়াতো DE আছে ইয়াত F2 আছে ইয়াত F আছে জানো নাই গতিকে কি হ'ব D আৰু E আহিব গতিকে DE টো আমি দুইটাতে পালোঁ আমি প্ৰথমতে কি কৰিছিলোঁ A ইণ্টাৰছেকশ্যন B ইণ্টাৰছেকশ্যন C কৰি পেলাই আমি কি পালোঁ DE পাইছিলোঁ ঠিক আছে DE পাইছিলোঁ ঠিক আছে এগেইন A ইণ্টাৰছেকশ্যন B ইউনিয়ন C কৰিও আমি কি পালোঁ D আৰু E পালোঁ তাৰ মানে এই দুইটা সমান হ'লনে এনেধৰণে তোমালোকে প্ৰমাণ কৰি দেখুৱাব লাগিব ঠিক আছে আৰু ডেট মিনছ ইণ্টাৰছেকশ্যন অফ ছেটত কিউমুলেটিভ প্ৰপাৰ্টি আৰু এছ'চিয়েটিভ প্ৰপাৰ্টি এই দুইটাই এপ্লিকেবল হয় প্ৰপাৰ্টি নম্বৰ 3 পাম ইফ A is any set আৰু এটা null set আছে then according to this property যদি তুমি এটা null setৰ লগত যিকোনো এটা set ABCD XYZ যি এটা setই নহওক তুমি ইণ্টাৰছেকশ্যন কৰা তেতিয়া তুমি সদায় null setটোৱে পাবা যেহেতু null setত কি হয় কোনো ধৰণৰ উমৈহতীয়া এলিমেণ্ট নাথাকে এটা set ধৰি লৈছোঁ এই setটোত এলিমেণ্ট আছে null B এনেকুৱা এটা set হয় যোনটো setত 2 3 4 আছে 2 3 5 আছে গতিকে তুমি A ইণ্টাৰছেকশ্যন যদি B কৰা তেতিয়াহ'লে এই দুইটাত উমৈহতীয়াভাৱে কিবা আছে নাই কিন্তু আমি জানো প্ৰত্যেকতে কি হয় নালটো থাকে এইটো ফাইজ নাল সেট অ'কে এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত কিন্তু কেতিয়াবা কুৱেশ্যন এইটোৰ ওপৰত আহে নেক্সট প্ৰপাৰ্টিটো হৈছে ইফ A is any set according to the idempotent property idempotent property to তোমাৰ again আৰু এটা কথা কৈ যাব বিচাৰিছোঁ এই সেটটো যদি ইউনিয়ন অফ সেট হ'লহেঁতেন এই সেটটো ইউনিয়ন অফ সেট যদি হ'লহেঁতেন তেতিয়া তাৰ ৰিজাল্টটো A হ'লহেঁতেন ঠিক আছে ইউনিয়ন অফ সেট হোৱা হ'লে ৰিজাল্টটো A হ'লহেঁতেন ইণ্টাৰছেকশ্যন হোৱাৰ কাৰণে নাল সেট হ'ব ইণ্টাৰছেকশ্যন অফ সেট হ'লে এইটোত A হ'ব চৰি ইউনিয়ন অফ সেট হ'লে A হ'লহেঁতেন ঠিক আছে ইণ্টাৰছেকশ্যন হোৱাৰ কাৰণে নাল সেট হৈছে 3টোত আৰু 4ৰ যোনটো প্ৰপাৰ্টিজ আছে সেইটো এগেইন ইউনিয়ন আৰু ইণ্টাৰছেকশ্যন দুইটা ক্ষেত্ৰতে এপ্লাই হয় যদি আমি এটা সেটক সেই সেটটোৰে যদি ইণ্টাৰছেকশ্যন কৰোঁ এগেইন সেই সেটটোকে পাম এটা সেট আছে AEIOU AEIOUক যদি মই আকৌ এটা সেট লওঁ A বুলি সেইটোক AEIOU আছে একে এলিমেণ্ট আছে গতিকে মই যদি এই দুটাক ইণ্টাৰছেকশ্যন কৰোঁ মই একেটাই পাম যিহেতু ইয়াত থকা প্ৰত্যেকটো এলিমেণ্টেই ইয়াত আছে আৰু ইয়াত থকা প্ৰত্যেকটো এলিমেণ্টেই ইয়াত আছে এইটো ইউনিয়নৰ ক্ষেত্ৰতো সেম এপ্লাই হয় ঠিক আছে নেক্সট ইফ U is a universal set of any set A যদি এটা সেট থাকে ইউনিভাৰ্চেল সেট থাকে আৰু সেই ইউনিভাৰ্চেল সেটটোক যদি আমি A সেট এটা ইউনিভাৰ্চেল সেট ঠিক আছে যদি আমি A সেটটোৰ ইণ্টাৰছেকশ্যন কৰোঁ তেতিয়া ৰিজাল্ট সদায় A পাম ইউনিভাৰ্চেল সেট এইখিনি তোমালোকক অলৰেডি মানে মই দিয়া হৈছে আমাৰ কোৰ্চৰ ভিতৰত এইখিনি অলৰেডি প্ৰভাইড কৰা হ'ল টাইপছ অফ সেটৰ গতিকে সেইখিনি পৰীক্ষাত আহে টাইপছ অফ সেটটো বহুত বেছি ইম্পৰ্টেণ্ট এতিয়া এই কুৱেশ্যনটোক আমি এটা ইউনিভাৰ্চেল সেট যিখিনি সকলোখিনি সেট সেইখিনি সামৰি লয় ঠিক আছে ইউনিভাৰ্চেল সেটত আছিলে ABCDEFGHI ঠিক আছে এই সেটত আছিলে AEHI এতিয়া আমি এই দুটা সেটক ইণ্টাৰছেকশ্যন কৰিলে কিন্তু এই সেটটোকে পাম কিয় পাম যিহেতু A আৰু E এই দুটাক ইণ্টাৰছেকশ্যন কৰিছোঁ ইয়াৰ উমৈহতীয়া এলিমেণ্টটোহে লাগে আমাক গতিকে উমৈহতীয়া এলিমেণ্টটো লগাবলৈ হ'লে এইত থকা প্ৰত্যেকটো এলিমেণ্টটো ইত থাকিবই এইটো কোনো কথা নহয় এইত যিমানখিনি এলিমেণ্ট আছে প্ৰত্যেকটো এলিমেণ্টে ইত থাকিব কিন্তু ইত থকা প্ৰত্যেকটো এলিমেণ্টেই কিন্তু এইত নাথাকে তাৰমানে ইয়াৰ আমাৰ উমৈহতীয়াভাৱে কোনখিনি আছে উমৈহতীয়াভাৱে অনলি এইখিনিয়ে থাকিব ঠিক আছে মই বহুত লাহে লাহে পঢ়াইছোঁ যাতে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হয় নহ'বা এইটো ভিডিঅ'ত দিবলৈ বহুত বেছি সময় নালাগে এতিয়া চাবা ইয়াত আমাৰ উমৈহতীয়া এলিমেণ্ট লাগে ইয়াত A আছে ইয়াতো A আছে ঠিক আছে ইয়াত B আছে নে নাই ডেট মিনছ B টো কেঞ্চেল হ'ব
ইয়াত চি আছে চি ইয়াত নাই এগেইন ডি টু কেনসেল হ'ব ইয়াতো ই আছে ইয়াতো ই আছে ই আহিব ইয়াত এফ আছে ইয়াত এফ নাই দ্যাট মিন্স এফ টু কেনসেল হ'ব ইয়াতো এইচ আছে ইয়াতো এইচ আছে এইচ আহিব জি টু কেনসেল হ'ব আৰু ইয়াতো আই আছে ইয়াতো আই আছে বুজি পালানে গতিকে ইন্টাৰসেকশন অফ সেটত আমি কি পালো এগেইন এ সেটটোকে ঘূৰাই পালো হয় নাই এ সেটটোকে আমি ঘূৰাই পালো যদি ইউনিয়ন অফ সেট হ'লেতেন এটা ইউনিভাৰ্সেল সেটৰ লগত যদি আমি ইউনিয়ন অফ সেট কৰিলেন তেতিয়া আমি ইউনিয়ন অফ ইউনিভাৰ্সেল সেটটোহে পালোহেঁতেন কিন্তু ঠিক আছে এইটো মনত ৰাখিবা মই অকমান কৈ গৈছো লগে লগে next question next property if ABC are any three set then the distributive law of set এতিয়া এটো distributive law of set or হয় এটা set আছে এটোক আমি intersection কৰিম B union C ঠিক আছে equal to সমান কিহৰ সৈতে সমান হ'ব A intersection B union A intersection C এটো হইতে সমান হ'ব এক্সাম্পল চাবা এটা সেট যোনটো সেটৰ এলিমেন্টটো হৈছে A B C D E F B এনেকুৱা এটা সেট যোনটো সেটৰ এলিমেন্ট হৈছে B C E F আৰু C এনেকুৱা এটা সেট যোনটো সেটৰ এলিমেন্ট হৈছে D E F প্ৰথমতে তুমি কি কৰিবা এই সেটটো যেনে ধৰণে আছে তেনে ধৰণে তুমি বঢ়াই দিবা তাক একো কৰিব নালাগে ফাৰ্স্ট আমি কি কৰিম A টো যেনে তেনে আছে তেনেকৈ বহাই পেলাই B ইউনিয়ন C কৰা B ইউনিয়ন মানে হৈছে দুয়োটাতে থকা এলিমেন্টখিনি ইয়াত উমৈহতীয়া নহয় ইউনিয়নত উমৈহতীয়া থকা নহয় A আৰু B দুয়োটাতে থকা এলিমেন্টখিনি লগ লগাব লাগে খালি ওভাৰলেপিং কৰিব নালাগে ওভাৰলেপিং বুজি পাইছানে এতিয়া চাবা A সেটত এলিমেন্ট আছে B C E F আৰু C সেটত আছে D E F ঠিক আছে এতিয়া এই দুইটা সেটত যদি আমি ইন্টারসেকশন কৰিলেন EF ইয়াতো আছে EF ইয়াতো আছে গতিকে এটো ইন্টারসেকশনত হলতেন কিন্তু যেহেতু আমি ইয়াক কি কৰিছো ইউনিয়ন কৰিছো দুয়োটাতে থকা এলিমেন্টখিনি আমি লৈছো গতিকে কি আহিব B আহিব C আহিব D আহিব E আহিব F আহিব কিন্তু ইয়াতো EF আছে ইয়াতো EF আছে আমি EF টো দুবাৰ লিখিম নেকি নিলিখো হেতুকে কৈছো যে ওভাৰলেপিং নহয় ঠিক আছে দুইটাতে থকা সেট যেতিয়া আমি ইউনিয়ন কৰোতে হেতু এবাৰ লিখিলেই হয় যেহেতু ইয়াতো EF আছে ইয়াতো EF আছে আমি আকৌ দুটা EF লিখাৰ প্ৰয়োজন নাই ঠিক আছে তাৰ পিছত যেতিয়া আমি ইউনিয়ন কৰিলো ইউনিয়ন কৰাৰ পিছত সেই সেটটোক আমি এৰ লগত ইন্টারসেকশন কৰিব লাগিব এতিয়া ইয়াত চাম এটো ইয়াত কেনসেল হৈ যাব যেহেতু ইয়াত A নাই B আছে C আছে C আছে D আছে D আছে E আছে E আছে F আছে F আছে তে B C D E F গতিকে আমি এটো পালো এগেইন ইন্টারসেকশন যদি কৰো B সেটৰ লগত A সেটটো এটা B A সেটৰ লগত B সেটটো A সেটত কি আছে ইয়াত আছে A নাই ইয়াত B আছে ইয়াতো B আছে ঠিক আছে গতিকে B আহিব ইয়াতো C আছে ইয়াতো C আছে C আহিব D ইয়াত নাই যে এখানে D ক্যান্সেল হ'ব এগেইন E আহিব ইয়াতো E আহিব ইয়াতো F আছে ইয়াতো F আছে গতিকে B C E F এগেইন A সেটটোৰ লগত মই C সেটটো ইন্টারসেকশন কৰো ইয়াত A নাই ইয়াত A আছে ইয়াত নাই গতিকে B ও নাই C ও নাই কি আহিব D আহিব E আহিব F আহিব অনলি কমন এলিমেন্ট এইটাই আছে ঠিক আছে এতিয়া ইন্টারসেকশনৰ কামটো হৈ গল তাৰ পিছত আৰু A বিলে যাব নালাগে আমাক কি কৈছে A intersection B union A intersection C okay ঠিক আছে এতিয়া A intersection B কৰি পেলাই আমি কি পালো BCE গটিকে BCEF ইয়াত দিব লাগিব এগেইন A intersection C কৰি পালো DEF গটিকে ইয়াত DEF লিখিলো এই দুইটা কেতে আমি কি কৰিম ইউনিয়ন কৰিম লগ লগাম আর লগ লগালে কি হ'ব BCDE পালানে এই BCD টু
ইয়াৰ সৈতে সমান হোৱা নাইনে এই সাইডটোৰ লগত এই সাইডটো কি হৈছে সমান হৈছে ঠিক আছে গতিকে এই সেটটো কোৱা হয় এই লটো কোৱা হয় ডিস্ট্ৰিবিউটিভ ল যোনটো এপ্লিকেবল হয় ইন্টাৰসেকশন সেটৰ ক্ষেত্ৰত ঠিক আছে এইখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হয় 1 মাৰ্কৰ কুৱেশ্যনৰ কাৰণেও হয় বা বাকি তোমাৰ মেথছৰ যিটো আহে সেই মেথছৰ কাৰণেও এই কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট হয় আমি কিছুমান নিউমেৰিকেল কুৱেশ্যন কৰিম কিন্তু প্ৰথমতে চেষ্টা কৰিছোঁ যে থিয়ৰিৰ পাৰ্টছটো তোমালোকক বুজাই দিবৰ কাৰণে কাৰণ থিয়ৰি পাৰ্টছটো বুজালে মেথছখিনি সহজ হৈ যায় আৰু কনসেপ্টটো বুজি পালানে এটা কমেন্ট কৰি জনাবা কাৰণ তোমালোকৰ কমেন্টছবিলাকৰ ওপৰত বেছ কৰিয়ে কিন্তু মই ভিডিঅ' প্ৰভাইড কৰিম ঠিক আছে আৰু যদি কোৰ্ছত জইন হ'ব বিচাৰিছা স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু তোমাৰ নাম কলেজৰ নাম কোনখন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় গোটেইখিনি ডিটেইলছ আমালৈ মেনশ্যন কৰিবা আৰু এটা মিনিমাম এমাউণ্ট অফ ছাবস্ক্ৰিপশ্যন ফিজ আছে একেবাৰে মিনিমাম হয় যিহেতু এখন মেথছৰ পেপাৰ হয় লগত তোমালোকৰ ইণ্ডিয়ান ইকনমি পেপাৰ আছে সেই দুইখন পেপাৰৰ একেবাৰে মিনিমাম এমাউণ্টৰ সেই ছাবস্ক্ৰিপশ্যন ফিজ পে'মেণ্ট কৰাৰ পিছত তোমালোকে আমাৰ লগত জড়িত হ'ব পাৰিবা আজিলৈ ভিডিঅ'টো ইমানেই